আপোনালোকৰ কাৰোবাৰ বাৰ্থডে হৈছে নেকি? সাৱধান কিন্তু বাৰ্থডে হলে দেই, হাঁহিৰ কথা নহয়, প্ৰকৃততে কৈছো। বাৰ্থডে যদি কাৰোবাৰ হৈছে আপোনালোকে এই ভিডিঅ'টো প্ৰথমতে চাই লওক। মই কাষত লগাই দিছো, ভিডিঅ'টো চাওক। এই যে ফুল কোমলীয়া ছোৱালীজনী আপোনালোকে দেখি আছে কাষত সুন্দৰকৈ তেখেতে বাৰ্থডে উদযাপন কৰিছে। আৰু এই বাৰ্থডেত যিটো কেক অনা হৈছে, এই কেকটোতে গোটেই কথাখিনি সোমাই আছে। বহুত এটা মৰাত্মক, এই কেকটো হৈছে এটা বোম, এই কেকটো হৈছে এটা দৈত্য, এই কেকটো হৈছে এটা বিপদজনক বস্তু। কিন্তু এই কেকটো কেনেকৈ বিপদজনক হৈ উঠিল, এই কেকটো কেনেকৈ এটা অসুৰ হৈ পৰিল, এটা দানৱ হৈ পৰিল, আপোনালোকক মই কৈ আছো। যদি আপোনালোকৰ এনে ধৰণৰ বাৰ্থডে আছে, আপোনালোকে সেই বাৰ্থডে উদযাপন কৰিবৰ কাৰণে কেকটো ক'ৰ পৰা আনে? কেকটো আনে হয়তো কোনোবা এখন ৰেষ্টুৰেণ্টৰ পৰা, কোনোবা এখন বেকাৰীৰ পৰা, হয়তো আপোনালোকে কোনোবাই অনলাইনত আপোনালোকে অৰ্ডাৰ দিব পাৰে যে মোক এটা কেক লাগে আমুকৰ নাম। আজিকালি ডিজিটেলাইজ যুগ, গতিকে এই ডিজিটেলৰ যুগত আপুনি ঘৰতে বহি বিভিন্ন ধৰণৰ সুবিধা ল'ব পাৰে। আপুনি কেক লাগে অৰ্ডাৰ দিয়ক অনলাইনত, যিকোনো বস্তু আপোনাৰ ঘৰৰ মানে গেলামালৰ বস্তুৰ পৰা আদি কৰি, কেঁচা পাচলিৰ পৰা আদি কৰি, দৰৱ পাতিৰ পৰা আদি কৰি যিকোনো বস্তু আপুনি অনলাইনত অৰ্ডাৰ দিব পাৰে। আৰু এই সুবিধাটো যে আমাৰ আহিলে, এই সুবিধাবোৰে হৈ পৰিছে এতিয়া মৰাত্মক এটা বস্তু, যি আপোনাৰ প্ৰাণ ল'ব পাৰে। হয়, এই যে কেকটো দেখি আছে, এই কেকটোৱে এগৰাকী ছোৱালী, ফুল কোমলীয়া ছোৱালীৰ প্ৰাণ ল'লে। বিশ্বাস হোৱা নাই? গতিকে মই কৈছো, যদি আপোনালোকৰ বাৰ্থডে আছে, আপোনালোকে কেক কিনোতে সাৱধান হওক। আপোনালোকে সেই কেকটো কিনক এনেকুৱা ঠাইৰ পৰা, যি ঠাইৰ পৰা কিনিলে আপুনি বিপদত নপৰে। সেই কেকটো হৈ নপৰক এটা মৃত্যুদূত। এই যে কেকটো দেখি আছে, ছোৱালীগৰাকীয়ে লৈ আছে, এই কেকটো হৈছে এটা মৃত্যুদূত। মৃত্যু মাতি আনিছে এই কেকটোৱে। হয়, মই ক'বলৈ বিচাৰিছো, এই কেকটোৱে হৈছে এই ছোৱালীগৰাকীৰ কাৰণে এটা মৃত্যুদূত। অনলাইনত এই কেকটো অৰ্ডাৰ দিয়া হৈছিল। এই কন্যাগৰাকীৰ, এই ছোৱালীগৰাকীৰ বাৰ্থডে আছিল, আৰু এই বাৰ্থডে উপলক্ষে এটা কেক অৰ্ডাৰ দিয়া হ'ল অনলাইনত। আপোনালোকে গোটেই কথাখিনি শুনক। অনলাইনত কেকটো অৰ্ডাৰ দিয়াৰ পিছত সেই কেক লৈ অহা হ'ল, আৰু লগৰ সমনীয়া সকলোকে মাতি ধুনীয়াকৈ বাৰ্থডে পাৰ্টি আয়োজন কৰিছে। সকলোৱে হেপী বাৰ্থডে গাইছে, সন্মুখত বাৰ্থডে গাৰ্লে কেক কাটিছে। কেক কটাৰ পিছত তেওঁক সকলোৱে অকণমান অকণমান কেক খুৱাইছে, আৰু নিজেও চুৰিখন লৈ কেকটো কাটাৰ পিছত নিজেও খাইছে, আনকো খুৱাইছে। কিন্তু সেই কেকটো কটাৰ পিছত সেই কন্যাগৰাকী যাৰ বাৰ্থডে আছিল, সেই কন্যাগৰাকীক কেক সকলোৱে খুৱাইছে, কণমান হলেও, অকণমান হলেও। সেই অকণমানেই তেখেতৰ জীৱনলৈ যে মৃত্যু কঢ়িয়াই আনিব অলপ পিছত, এই কণমানিজনীয়ে নাজানে। এই কণমানিজনীয়ে নাজানে যে অনলাইনত মগোৱা, অনলাইনত লৈ অনা এই কেকটোৱে হ'ব এই কণমানিজনীৰ শেষ কেক, শেষৰটো কেক। আৰু তেওঁ জীৱনত আৰু কেক খাবলৈ নাপাব, আৰু বাৰ্থডে উদযাপন কৰিবলৈ নাপাব। এই জন্মদিনতেই তেখেতৰ মৃত্যু হ'ব, এই কথাটো তেওঁ নাজানে, বা ঘৰখনে নাজানে, বা ঘৰখনৰ পৰিয়ালে নাজানে। ভাবি চাওক কেনেকুৱা এটা কথা। এই কেকটো যেতিয়া খোৱা হ'ল এই কণমানিজনীক, আৰু খোৱাৰ পিছত কণমানিজনীয়ে খুব বেছি বমি কৰিবলৈ ল'লে, বমিটিং হ'ল। আৰু বমিটিং ইমানেই বেছি হ'ল, অৱশেষত হস্পিটেললৈ লৈ যোৱা হ'ল, আৰু হস্পিটেললৈ লৈ যোৱাৰ পিছত ছোৱালীজনী মৃত বুলি ঘোষণা কৰিলে ডক্টৰে। ভাবি চাওক, জন্মদিনটোতেই মৃত্যু দিন হৈ পৰিল এই কণমানিজনীৰ কাৰণে। গতিকেহে মই আপোনালোকক কৈছো যে আপোনালোকে সাৱধান হওক। যদি আপোনালোকৰ বাৰ্থডে আছে, আপোনালোকে কেক তাৰ পৰা আনক, য'ৰ পৰা আপোনালোকৰ বিশ্বাসযোগ্য দোকান হ'ব এখন, বা বিশ্বাসযোগ্য বেকাৰী হ'ব। এনেকৈ অনলাইনত কেক মগাই লৈ আপোনালোকে বিপদত নপৰিব।
পাৰিলে ঘৰত বনাওক কেক বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা কেক কিনক য'ত কেক কিনিলে আপোনালোকৰ এনেকুৱা ধৰণৰ বিপদ নহয় এই ঘটনাটো আছিল পাঞ্জাবৰ এটো কাৰণে পাঞ্জাবৰ ঘটনাটো মই আপোনালোকৰ আগত কৈছো কাৰণ আপোনালোকেও সাৱধান হওক এই ঘটনা পাঞ্জাবত হল বুলি যে আমাৰ অসমতো নহব এনেকুৱা কথা নহয় হৈ যাব পাৰে ঘটনা কাৰুৰ কাৰণে ৰৈ নাথাকে কাৰুৰ কাৰণে নাহে বুলি ক'ব নোৱাৰে আহি যাব পাৰে গতিকে কৈছো আপোনালোকে যদি বাৰ্থডে আছে আপোনালোকে উপযুক্ত বা ভাল বিশ্বাসযোগ্য প্ৰতিষ্ঠানৰ পৰা কেক ক্ৰয় কৰক অন্যথা আপুনি ঘৰত কেক বনাই লওক ঠিক আছে দিয়ক ভিডিঅ'টো ইয়াতে সামৰিছো অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম মই বাই বাই